চাওক, জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ মাজত নাই ভাবিলেও কষ্ট লাগে, অত্যন্ত দুখৰ কথা। মইতো আগতেও কৈছোঁ যে যৌৱন আৰম্ভ হৈছে জুবিন গাৰ্গ ডাঙৰীয়াৰ গান শুনি। গতিকে আমাৰ পৰা তেখেত সোনকালে ওলাই আঁতৰি গুচি যোৱাত আমি অত্যন্ত দুখিত, অত্যন্ত সকলো নিয়মান। ৰাইজে বিচৰা ধৰণে তদন্তৰ কাম পূৰ্ণগতিত চলি আছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই তদন্ত নিশ্চিতভাৱে অতি সক্ৰিয়তাৰে ব্যৱস্থা লোৱাটো আমি প্ৰত্যক্ষ কৰিছোঁ। এই ক্ষেত্ৰত বোকাচতীয়া ৰাজনীতি নকৰিবলৈ মই সকলোকে আহ্বান জনাইছোঁ। অলপ আগত এটা মই ফেচবুকত পোষ্ট দেখিছোঁ, অখিল গগৈ ডাঙৰীয়াই আজিৰ পৰা কেইদিনমানৰ আগত কৈছিলে ক'ৰবাত, বোলে মুখ্যমন্ত্ৰী ডাঙৰীয়াই শ্যাম কানু মহন্তৰ নৰ্থ ইষ্ট ফেষ্টিভেলত প্ৰত্যেকটো বিভাগক 30 লাখ টকালৈকে দিবলৈকে নিৰ্দেশ দিছিল। এই নিৰ্দেশটো ক'ত কেনেকৈ দিছিল মই অখিল গগৈ ডাঙৰীয়াৰ পৰা উত্তৰ বিচাৰিছোঁ। এই নিৰ্দেশটো কোনে কেনেকৈ ক'ত দিছিলে, অখিল গগৈ ডাঙৰীয়াৰ হাতত কি প্ৰমাণ আছে, এই প্ৰমাণ তথ্য সহকাৰে দিবলৈকে মই অনুৰোধ কৰিছোঁ। আৰু তেখেতে কোৱাৰ দৰে, মইতো মিছা কথা বুলি কওঁ, মই 100% মিছা বুলি জানো। তেখেতে কোৱাৰ দৰে যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াই এনেকৈ মিছাকৈ কোৱা বুলি, যিটো মিছাকৈ কৈছিলে কোনোবা ডিপাৰ্টমেণ্টৰ পৰা ক'ৰবাত টকা দিছে নেকি, তাৰো কথা, অসম চৰকাৰৰ কোনোবা ডিপাৰ্টমেণ্টৰ পৰা ক'ৰবাত টকা দিছে নেকি, তাৰ তেখেতৰ হাতত কিবা নহয় কিবা যদি তথ্য আছে দিবলৈকে আহ্বান জনাইছোঁ। যদি তেখেতে এই প্ৰমাণ দিব নোৱাৰে, অসমৰ ৰাইজক ক্ষমা খুজিবলৈ মই আহ্বান জনাইছোঁ। মই দৃঢ়তাৰে ক'ব পাৰোঁ, মই যিকেইটা ডিপাৰ্টমেণ্টৰ মন্ত্ৰী, এই ডিপাৰ্টমেণ্টকেইটাৰ পৰা এটকাও নৰ্থ ইষ্ট ফেষ্টিভেললৈকে যোৱা নাই। গতিকে তেনেকুৱা কোনো মই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা আদেশ পোৱাৰ প্ৰশ্ন নাই। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিয় এনেকুৱা আদেশ দিব? ক'ত অখিল গগৈ ডাঙৰীয়াই মিছা কথাবিলাক শিকিছে? মই তেখেতৰ পৰা উত্তৰ বিচাৰিছোঁ, উত্তৰ দিব বুলি মই